নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম অনুশীলনী 1.2 7 নম্বৰ প্ৰশ্ন, য'ত দিয়া আছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখনৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়া 18 মিনিট সময় লাগে, য'ত একোটা ঘূৰোতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একোটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে, কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। ঠিক আছে, এটা প্ৰশ্নত দিয়া আছে, এইটো এটা বিন্দু, ইয়াৰ পৰা সোনিয়া আৰু ৰবিয়ে ৰাউণ্ডটো ষ্টাৰ্ট কৰিলে, ইয়াৰ পৰা আৰম্ভ কৰিলে, য'ত সোনিয়া এইখিনি এপাক ঘূৰিবলৈ সময়টো লাগে কি, প্ৰথম ৰাউণ্ড কমপ্লিট কৰিবলৈ সময় লাগে 18 মিনিট। আকৌ ৰবিক প্ৰথম ৰাউণ্ডটো কমপ্লিট কৰিবলৈ ইয়াৰ পৰা আৰম্ভ কৰি ইয়াতে এনেকৈ ঘূৰি পিনে ইয়াতে শেষ কৰিবলৈ ৰবিক সময় লাগে তোমাৰ 12 মিনিট। ঠিক আছে, আকৌ সোনিয়াক আকৌ এপাক ঘূৰিবলৈ ইয়াক সময় লাগে 36 কি 36 মিনিট সময় লাগে। আকৌ ৰবিক কি কৰে, 2 ৰাউণ্ড কমপ্লিট কৰিবলৈ এনেকৈ ঘূৰি ইয়াতে শেষ কৰিবলৈ সময় লাগে 12 + 12 কিমান হ'ব 24। ঠিক আছে, এনেকৈ দুই পাক ঘূৰোতে ৰবিয়ে সময় লয় 24 মিনিট। আকৌ সোনিয়াই যদি এনেকৈ কৰি এনেকৈ তিনি পাক ঘূৰে, সোনিয়াৰ সময় ল'ব 54 মিনিট, কাৰণ 18 আকৌ যোগ কৰি দিয়া কিমান হ'ব 54। আকৌ ৰবিক কিমান সময় লাগিব 3 পাক ঘূৰোতে, ইয়াৰ পৰা এনেকৈ যদি ঘূৰো 3 পাক সময় 3 ৰাউণ্ড কৰিবলৈ ৰবিক সময় লাগিব 36। এনেকৈ ইয়াতে দেখা গৈছে, প্ৰেক্টিকেলি যদি আমি চাবলৈ যাওঁ 36 মিনিট পিছত দুয়োটা একে ঠাইতে লগ হ'ব। ঠিক আছে, আৰু য'ত সোনিয়াক লাগিব 2 ৰাউণ্ড কমপ্লিট কৰিবলৈ 36 মিনিট, আকৌ ৰবিয়ে 36 মিনিটত 3 ৰাউণ্ড কমপ্লিট কৰিব। ঠিক আছে, এই বস্তুটি আমি মেথামেটিকেলি ৰিপ্ৰেজেণ্ট কৰিম। 7 নম্বৰ সলিউশ্যনত আমি কি লিখিম, সোনিয়াৰ সময় লয় কিমান 18 মিনিট, তো ইয়াৰ মৌলিক উৎপাদকসমূহ কি হ'ব 18, যদি মই 2 কৰোঁ 9 আহিব, 3 কৰিলে 3। ঠিক আছে, তো ইয়াৰ 2 পূৰণ 3 পূৰণ 3। অ'কে, আকৌ ৰবিয়ে কিমান মিনিট সময় লয় 12 মিনিট, তো ইয়াৰ মৌলিক উৎপাদকবোৰ কি থাকিব 12, 2 কৰিলে 6, আকৌ যদি মই 2 কৰোঁ 3, 2 পূৰণ 2 পূৰণ 3। এতেকে লঘিষ্ঠ সাধাৰণ উৎপাদক গুণফল কি হ'ব, আমাৰ এইটো একে দুয়োটাৰে, তো 2, আকৌ এইটোও একে দুয়োটাৰে, পূৰণ 3 পূৰণ এইটো আৰু এইটো দি দিয়া 3 পূৰণ 2। অ'কে, 2 × 3 = 6, 6 × 3 = 18, 18 × 2 = 36। তো এতিয়া উত্তৰ হয়, তো শেষৰ শাৰী লিখি দিয়া। এতেকে আমি ক'ব পাৰোঁ যে 36 মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব, ইয়ে উত্তৰ।